অসম লাইভ 7 দৰ্শকলৈ নমস্কাৰ জনাইছোঁ। মই উপস্থিত আছোঁ বৰ্তমান পূৰ্ণ বৰুৱা। তেখেত হৈছে এজন তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক, অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা। তেখেতৰ সৈতে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেতে হৈছে পূৰ্ণ বৰুৱা। ধন্যবাদ। ময়ো আসাম লাইভ 7 সমূহ কৰ্মকৰ্তাৰ লগতে প্ৰথমেই অসমবাসী ৰাইজক আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি মোৰ সৈতে যি বাৰ্তালাপ কৰিব আহিছে তাৰ বাবে আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, যিহেতু আমাৰ ডিগবৈ বিধানসভা সমষ্টিটো নতুনকৈ উপজিলা ঘোষণা হৈছে। উপজিলা ঘোষণা হোৱাৰ লগে লগে উপজিলাৰ কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, এই 3টা অফিচ আমাৰ সমষ্টিটোত স্থাপন কৰিব। যিহেতু 2016 চনতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2016 চনত তেওঁ ঘোষণা কৰিছিল যে আপোনালোকক এটা আমি খণ্ড উন্নয়ন বিষয়া অফিচ আমি দিম। তাক লৈ আপুনি কি ক'ব? আচলতে ডিগবৈ সমষ্টিটো যেতিয়াই আমাৰ বুঢ়ীদিহিং মৌজাটোক ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰি ডিগবৈ সমষ্টিত পুনৰ্নিৰ্ধাৰণ কৰা হ'ল, লগে লগে ডিগবৈ উপজিলা হিচাপে ঘোষিত হৈছে। আচলতে উপজিলা হিচাপে যেতিয়া ঘোষিত হৈছে, চৰকাৰী বিভাগৰ 3টা গুৰুত্বপূৰ্ণ কাৰ্যালয়, উপজিলা আয়ুক্ত কাৰ্যালয় আৰু চক্ৰ বিষয়া কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, এই 3টা বিষয়াৰ কাৰ্যালয় আচলতে ইয়াতে স্থাপন হ'ব লাগে। আৰু আমি যিটো কথা আপুনি সুধিছে যে 2016 চনত এখন নিৰ্বাচনী সভা কঁঠালগুৰিত অনুষ্ঠিত হৈছিল আৰু সেই সভাখনত বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে সদম্ভে ঘোষণা কৰিছিল যে বিজেপি দলটোৱে যদি শাসনলৈ আহে তেনেহ'লে তেখেতলোকে বুঢ়ীদিহিঙৰ ব্ৰহ্মাজনত যিহেতু এটা প্ৰস্তাৱিত 28 বিঘা মাটি ইতিমধ্যে সংৰক্ষিত হৈ আছে, সেই মাটিত তেখেতে কৈছিল যে আমি খণ্ড উন্নয়ন কাৰ্যালয়টো স্থাপন কৰিম আৰু সেই কাৰ্যালয় যিদিনাখনেই উদ্ঘাটন কৰা হ'ব সেইদিনাই তেখেতে এই বুঢ়ীদিহিংবাসী ৰাইজৰ লগত এসাঁজ খোৱাৰ কথা তেখেতে ঘোষণা কৰিছিল। কিন্তু পৰিতাপৰ বিষয় আজি আমি প্ৰচাৰ মাধ্যমত দেখি আছোঁ যে এই যি 3টা বিষয়ে কাৰ্যালয় ইয়াত স্থাপন কৰা হ'ব, ঠাইডোখৰক লৈ বিভিন্ন মহলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু আমি ক'ব বিচাৰোঁ যে বুঢ়ীদিহিং মৌজাটো এটা এনে এটা অঞ্চল যিটো অঞ্চল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, এই অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল আৰু এইটো অঞ্চলৰ ৰাইজৰ এটা আশা সঠিয়া এটা প্ৰচেষ্টা 80 দশকৰ পৰাই চলি আছে। 80 দশকৰ পৰাই ইয়াত যে এটা ডেভেলপমেণ্ট ব্লক হ'ব লাগে তাক লৈ বিভিন্ন মহলত আমি ছাত্ৰ সন্থাত থকা দিনৰে পৰাই বা আমাৰ আগৰ দিনৰ পৰাই আমাৰ ইয়াত থকা প্ৰতিটো দল সংগঠনে খুব সজোৰে কিন্তু দাবী উত্থাপন কৰি আছিল ইয়াত এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় হ'ব লাগে আৰু এই কাৰ্যালয়টোৰ জৰিয়তে ইয়াত থকা আমাৰ যিটো পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলটো এটা উন্নতি সাধন কৰিব পৰা যাব। আৰু বিশেষকৈ যদি এটা চৰকাৰী বিভাগ এটা যদি অনুষ্ঠিত ইয়াত কাৰ্যালয় এটা যদি স্থাপিত হয়, চাৰিওফালৰ পৰা আমি যদি ভাবোঁ প্ৰতিটো দিশৰ পৰা এটা উন্নতি হোৱাৰ নিশ্চয় থল আছে। ইয়াত এটা পৰ্যটনৰ কথা আহিব, আমাৰ ব্যৱসায় বাণিজ্যৰ কথা আহি পৰিব বা ইয়াৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতলোকে নিশ্চিতভাৱে স্বাৱলম্বিত হোৱাৰ এটা পথ দেখা পাব। আৰু মাৰ্ঘেৰিটালৈ যিহেতু আমাৰ বুঢ়ীদিহিং মৌজাৰ পৰা অতি কমেও 70-80 কিলোমিটাৰ পৰ্যন্ত দূৰ মানুহে বাট কৰি বাই আমাৰ যিহেতু মাৰ্ঘেৰিটালৈ যাব লাগে, গতিকে এই অঞ্চলৰ মানুহে এই যাতায়াতৰ ক্ষেত্ৰত খুব জ্বলা খাই আছিল। গতিকে সেই 80 দশকৰ পৰাই এইটো অঞ্চলৰ মানুহৰ খুব এটা আশা যে ইয়াত এটা ডেভেলপমেণ্ট ব্লক হ'ব আৰু এই ব্লকটোৰ জৰিয়তে আমি যিমানবিলাক চৰকাৰী আঁচনিয়ে হওক বা চৰকাৰী কাম কাজেই হওক ঘৰৰ সন্মুখত পাম আৰু আমি খুব যাতায়াতৰ যিহেতু আমাৰ অসুবিধা আমি সুচলভাৱে যদি পাওঁ তেতিয়াহ'লে সুচলভাৱে আমাৰ কামখিনি কৰিবলৈ সুবিধা হ'ব। গতিকে এতিয়া যিহেতু প্ৰচাৰ মাধ্যমত চলিছে যে ডিগবৈলৈ ইয়াৰ এই 3টা কাৰ্যালয় উঠাই নিয়াৰ কথা এটা আমি শুনিছোঁ, প্ৰচাৰ মাধ্যমত দেখিছোঁ বা কিছুমান ব্যক্তিয়ে দাবী তেখেতলোকে অনুৰোধ জনাইছে। কিন্তু আমি ক'ব বিচাৰোঁ যিহেতু বুঢ়ীদিহিং মৌজাটো এটা খুব গুৰুত্বপূৰ্ণ মৌজা আৰু এই অঞ্চলটো যিহেতু পিছপৰা অঞ্চল, গতিকে আমি ভাবোঁ যে যিটো ডেভেলপমেণ্ট হ'ব ব্লক হ'ব, এই ব্লকটো আমি ব্ৰহ্মাজনত যিডোখৰ প্ৰস্তাৱিত মাটি আছে 28 বিঘা মাটি চৰকাৰে আজি বছৰ ধৰি কেইবাটাও দশক জুৰি এই মাটিডোখৰ মাত্ৰ
ডেভেলপমেণ্ট ব্লকৰ নামতে সংৰক্ষিত কৰি দিছে। গতিকে আমি দাবী জনাইছোঁ এই ঠাইডোখৰত যদি ডেভেলপমেণ্ট এটা ব্লক বনোৱা যায় তেতিয়াহ'লে মাটিৰ কাৰণে কোনো ভাবিবলগীয়া কথা নাথাকে আৰু ৰাইজৰ যিটো আশা এই আশাটো তেতিয়া আমি পূৰণ হ'ব বুলি আমি ভাবিছোঁ। নিশ্চিতভাৱে আপুনি আমাৰ যিহেতু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আপুনি কিবা অনুৰোধ জনাব? আমি সুৰেন ফুকন ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যমে আমি আহ্বান জনাইছোঁ। তেখেত খুব দক্ষ বিধায়ক বুলি ইতিমধ্যে চৰ্চিত হৈছে। তেখেত খুব কৰ্মপটু কাম কৰিছে বুলি আমি শুনিছোঁ বা দেখিছোঁ। আমি তেখেতক আজি আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছোঁ, আপুনি যিহেতু সমগ্ৰ ডিগবৈ সমষ্টিৰ বিধায়ক, গতিকে আপুনি সমগ্ৰ ডিগবৈ সমষ্টিৰ যিমানবিলাক ঠাই আছে গোটেই ঠাইবিলাকৰ কথা আপুনি চিন্তা কৰিব লাগিব। ডিগবৈ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰৰ কথা আপুনি চিন্তা কৰিব লাগিব, প্ৰত্যেকজন জনসাধাৰণৰ কথা চিন্তা কৰিব লাগিব। গতিকে আপুনি বৈদিহীন মৌজাটোক এলাগি কৰি মাত্ৰ কেৱল চহৰকেন্দ্ৰিকভাৱে যদি আপুনি কথাবিলাক ভাবে তেনেহ'লে আমি ভাবিছোঁ এইটো কিন্তু আপোনাৰ কাৰণে বৰ ভাল কথা নহ'ব। যিহেতু সমাগত যিখন আমাৰ বিধানসভাৰ নিৰ্বাচন আহিব, এই নিৰ্বাচনত কিন্তু কথাবিলাকে নিশ্চিত গুৰুত্ব পাব। গতিকে মই সুৰেন ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি যিহেতু আমি নতুনকৈ সংলগ্ন হোৱা যিখন আমাৰ বহিদিহিং মৌজা আপোনাৰ সমষ্টিত যিহেতু সংলগ্ন হৈছে, গতিকে আপুনি মাহীয়ে দৃষ্টিৰে নাচায় আমাক আপোনাৰ সমষ্টিৰ লোক হিচাপে, আপোনাৰ সমষ্টিৰ অঞ্চল হিচাপে বহিদিহিং মৌজাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আমাৰ যি এই কাৰ্যালয় চৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠাৰ কথা আহিছে তাত আপুনি আগভাগ লৈ আমি ভাবোঁ অন্ততঃ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়টোৱে আপুনি ইয়াত প্ৰদান কৰক।